নমস্কাৰ নিউজ নর ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওয়াহক কি আছে আজি আমাৰ সংবাদ 13 বছৰীয়া কিশোৰে সমীৰ ৰয় সৈতে অৰ্কিড ৰোপণত ভাগ ললে লাচিত ময়দানৰ অৰ্কিড ৰোপণ অনুষ্ঠানত নিউজ নাওৰ এক ৰিপৰ্ট 13 বছৰীয়া কিশোৰে সমীৰ ৰয়ৰ সৈতে অৰ্কিড ৰোপণত ভাগ ললে লাচিত ময়দানৰ অৰ্কিড ৰোপণ অনুষ্ঠানত উল্লেখনীয় যে 2 অক্টোবৰত এগৰাকী খেলা-ধূলাত ভাল পোৱা 13 বছৰীয়া কিশোৰে তেওঁৰ জন্মদিনত প্ৰকৃতি প্ৰেমীৰ সন্মানাৰ্থে লাচিত ময়দানত ৰোপণ কৰিলে অৰ্কিড 2 অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন আৰু ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মদিন লগতে জাজি আমগুৰিৰ এগৰাকী খেলা-ধূলা ভাল পোৱা 13 বছৰীয়া কিশোৰ কৃষ্ণাক্ষু বৰাই তেওঁৰ জন্মদিনত প্ৰকৃতি প্ৰেমী সমীৰ ৰয়ৰ সন্মানাৰ্থে ঐতিহ্যমণ্ডিত যোৰহাট জিলাৰ হলুঙাপাৰ স্থিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰা লাচিত ময়দানত বুধবাৰে অৰ্কিড ৰোপণ কৰে অনুষ্ঠানত সমীৰ ৰয়ে কিশোৰগৰাকীৰ সৈতে কেইবাজোপা গছত অৰ্কিড ৰোপণ কৰি আনন্দ প্ৰকাশ কৰি কয় যে এয়া মোৰ বাবে এক ডাঙৰ সাৰপ্ৰাইজ জীৱনত প্ৰথমবাৰৰ বাবে কোনো এজনে মোৰ কামৰ দ্বাৰা অনুপ্ৰাণিত হৈ এনেদৰে মোক সন্মানিত কৰিছে সমীৰ ৰয়ে কিশোৰগৰাকীৰ শিক্ষা জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে খেলা-ধূলাৰ ক্ষেত্ৰতো আগবাঢ়ি যাবলৈ শুভেচ্ছা জনায় প্ৰথমতে আসলতে মই বিভিন্ন গ্ৰামাঞ্চল ভ্ৰমণ কৰোঁ আগৰ পৰা মই যেহেতু মোৰ গাঁৱতে জন্ম আৰু গাঁৱৰ প্ৰতি মোক এক খাবিয়াস আছে গতিকে বিভিন্ন ঠাই ঘূৰোঁ আৰু সেই অঞ্চলসমূহত মই আমাৰ থলুৱা অৰ্কিডসমূহ কপৌফুল বা তেনেধৰণৰ প্ৰজাতিৰ অৰ্কিডসমূহ চাবলৈ পাওঁ তো সেইমতে এটা আইডিয়া মোৰ মনলৈ আহিলে মই যিহেতু 2010 চনৰ পৰা গছপুলি ৰোপণ আৰম্ভ কৰিছোঁ আৰু গছপুলি ৰোপণটো অক্সিজেন বা আমাৰ গ্ল'বেল ৱাৰ্মিঙৰ ক্ষেত্ৰত এক পজিটিভ এক ষ্টেপ বা এক এক্টিভিটি তাৰ লগতে মই ভাবিলোঁ যে যদি মই অৰ্কিড ৰোপণো আৰম্ভ কৰোঁ তেতিয়াহ'লে মই আৰু অক্সিজেনত আমি পৃথিৱীখনত আৰু যোগাব পাৰিম আৰু সকলোতকৈ ডাঙৰ কথা হ'ল যে আৰু এটা মোৰ আইডিয়া মনলৈ আহিল যে আমাৰ নতুন প্ৰজন্মই আমাৰ বহুতো গৌৰৱক চিনি নাপায় বা তেওঁলোকৰ কি কণ্ট্ৰিবিউশ্যন আছে আমাৰ ভাৰতবৰ্ষখন বা অসমত তেওঁলোকে গম নাপায় কিন্তু তেতিয়া মই ভাবিলোঁ যে আমাৰ প্ৰাইড অৱ আছাম বা প্ৰাইড অৱ ইণ্ডিয়া বা আমাৰ ছ'চাইটিৰ কাৰণে যিসকলে ভাল কাম কৰি আছে তেওঁলোকৰ সন্মানাৰ্থে বা তেওঁলোকৰ সোঁৱৰণত বা তেওঁলোকৰ নামত মই অৰ্কিড ৰুম যাৰ দ্বাৰা নতুন প্ৰজন্মই তেওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত হ'ব আৰু মোৰ দ্বাৰাও এক সন্মান প্ৰদৰ্শন কৰা হ'ব আপুনি সমাজৰ বা পৰিৱেশৰ ভাৰসাম্যৰ কাৰণে যি কাম কৰিছে সেয়া প্ৰশংসনীয় আপোনাৰ এই ক্ষেত্ৰত আৰু কিবা ভৱিষ্যত পৰিকল্পনা আছে নেকি ভৱিষ্যত পৰিকল্পনা আছে এইদৰে মই অৰ্কিড ৰোপণ কৰি যাম আৰু বিভিন্ন শিক্ষানুষ্ঠানসমূহত মই এই বিষয়ে অলপ যদি পাৰোঁ যি গ্ৰীণ ৰিভলিউশ্যনৰ এক প্ৰেক্টিকেলি যাতে তেওঁলোকে অনুপ্ৰাণিত হ'ব পাৰে এক প্ৰেক্টিকেলি নলেজ দিয়াৰো মই চেষ্টা কৰিম আপুনি ইতিমধ্যে অৱগত কৰিলে আপুনি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত অৰ্কিড ৰোপণ কৰাৰ উপৰিও দিল্লী ৰাজধানীটো কৰিছে ইয়াৰ উপৰি সৰ্বভাৰতীয় পৰ্যায়ৰ আৰু বেলেগ ঠাইলৈ আপোনাৰ আমন্ত্ৰণ আহিছে নি ৰোপণ কৰিবলৈ বা আপুনি যোৱাৰ পৰিকল্পনা আছে নেকি আছে হয় একচুৱেলি বহুত আগতে আমন্ত্ৰণ আহিছিলে কোভিডৰ সময়ৰ পিছৰ কালচোৱাতে আহিছিলে সুদূৰ মুম্বাইৰ পৰা যিহেতু আমি বম্বেত মই সাংবাদিকতা আৰম্ভ কৰিছিলোঁ তাৰ প্ৰতি মোক এক দুৰ্বলতা আছে আৰু যদি ঈশ্বৰে যদি কৃপা কৰে বা আপোনালোকৰ যদি সহযোগ আশীৰ্বাদ থাকে মই নিশ্চয় মুম্বাইটো এক ইতিমধ্যেই পৰিকল্পনা প্ৰস্তুত হৈছে ধন্যবাদ যোৰহাটৰ পৰা সমীৰ ৰয়ৰ এক বিশেষ প্ৰতিবেদন